ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA ছেকেণ্ড চেমৰ এডুকেশ্যন কিতাপখনৰ 3rd নম্বৰ চেপ্টাৰটো। চেপ্টাৰটোৰ নাম হৈছে স্মৃতি, মনোযোগ আৰু আগ্ৰহ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে স্মৃতি কি আৰু স্মৃতিৰ বৈশিষ্ট্যসমূহ লিখা। এনচাৰটো হ'ল স্মৃতি হ'ল মানুহে সম্পাদন কৰা ব্যক্তিগত আৰু সামাজিক অভিজ্ঞতাৰ স্মৰণ কৰা, মনত ৰখা, চিনাক্ত কৰা আৰু পুনৰাবৃত্ত কৰা বিশেষ মানসিক কাৰ্য। স্মৃতিৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰটো হৈছে স্মৃতি হৈছে এক উচ্চ স্তৰৰ মানসিক কাৰ্য য'ত অতীতত লাভ কৰা মানসিক প্ৰতিৰূপ এটাক জীৱন্ত কৰি তোলা হয়। 2nd নম্বৰ পইণ্টটো হৈছে ব্যক্তিৰ মানসিক শক্তিৰ ভিন্নতা অনুসৰি স্মৰণ শক্তি ভিন ভিন হ'ব পাৰে, অৰ্থাৎ সকলো লোকৰে স্মৰণ ক্ষমতা একে নহয়। 3rd নম্বৰ পইণ্টটো হৈছে অতীতত অভিজ্ঞতা যিমানেই গভীৰ, বাস্তৱ, জীৱন্ত আৰু সঠিক হয়, স্মৃতি কাৰ্যও সিমানেই নিখুঁত আৰু জীৱন্ত হয়। 4th নম্বৰ পইণ্টটো হৈছে অনুভূতি স্মৃতিৰ হৃদয় স্মৃতি বুলি ক'ব পাৰি, যি যুক্তি নিৰ্ভৰ স্মৃতিতকৈ বেছি শক্তিশালী। 5th নম্বৰ পইণ্টটো হৈছে স্মৃতিয়ে মানুহক অতীতৰ পৰা বৰ্তমানলৈ উভতি অহাৰ সমল যোগোৱাৰ উপৰিও বৰ্তমানৰ পৰা ভৱিষ্যতলৈ অগ্ৰসৰ হোৱাৰ সমলো যোগায়। 6 নম্বৰ পইণ্টটো হৈছে স্মৃতি কাৰ্যই মানুহৰ মন পুলকিত অথবা বিষাদগ্ৰস্ত কৰি তুলিব পাৰে। 2 নম্বৰ কুৱেশ্যনটো হৈছে স্মৃতিৰ সংজ্ঞা দিয়া। এনচাৰটো হ'ল প্ৰখ্যাত মনোবিজ্ঞানী ৰছৰ মতে স্মৃতি হৈছে এক নতুন অভিজ্ঞতা পূৰ্বৰ অভিজ্ঞতাৰ প্ৰৱণতাই নিৰ্ধাৰণ কৰে আৰু এই দুয়োটাৰ সম্বন্ধ স্পষ্টভাৱে অনুমান কৰিব পাৰি। 3 নম্বৰ কুৱেশ্যনটো হৈছে স্মৃতি কেই প্ৰকাৰৰ আৰু কি কি? এনচাৰটো হ'ল আধুনিক মনোবিজ্ঞানীসকলৰ মতে স্মৃতি 5 প্ৰকাৰৰ। 1 নম্বৰটো হ'ল যান্ত্ৰিক বা মুখস্থ স্মৃতি, 2 নম্বৰটো হ'ল যুক্তিযুক্ত বা বিচাৰমূলক স্মৃতি, 3 নম্বৰটো হ'ল অনুষংগমূলক স্মৃতি, 4th নম্বৰটো হ'ল সংবেদাত্মক স্মৃতি আৰু 5 নম্বৰটো হ'ল বিশেষ স্মৃতি। 4 নম্বৰ কুৱেশ্যনটো হ'ল স্মৃতিৰ 4টা উৎপাদনৰ বিষয়ে লিখা। এনচাৰটো হ'ল স্মৃতিৰ 4টা উৎপাদন হ'ল 1 নম্বৰটো হৈছে শিকন। শিক্ষা লাভ কৰাটো স্মৃতিৰ প্ৰথম পৰ্যায়। যি বিষয়ত কোনো অভিজ্ঞতা লাভ হোৱা নাই তেনে বিষয়ৰ স্মৰণ কেতিয়াও সম্ভৱ নহয়। 2 নম্বৰ পইণ্টটো হৈছে সংৰক্ষণ। আমি আমাৰ দৈনন্দিন জীৱনত যি শিক্ষা বা অভিজ্ঞতা আহৰণ কৰোঁ, সেই অভিজ্ঞতা আৰু শিক্ষাক মনৰ মাজত সযতনে সংৰক্ষণ কৰি ৰাখোঁ। যিজন ব্যক্তিয়ে তেওঁ আহৰণ কৰা অভিজ্ঞতাসমূহ বেছি দিনলৈ মনত ধাৰণ কৰি ৰাখিব পাৰে, তেওঁকে ভাল স্মৃতিৰ গৰাকী বুলি কোৱা হয়। 3 নম্বৰ পইণ্টটো হৈছে পূৰ্ণ স্মৰণ। অতীত অভিজ্ঞতা সাঁচ মনত যিমানেই গভীৰ আৰু স্পষ্ট হয়, সেই অভিজ্ঞতাৰ পুনঃস্মৰণো সিমানেই সহজ হয়। 4 নম্বৰ পইণ্টটো হৈছে প্ৰত্যাভিজ্ঞা। ইন্দ্ৰিয় গ্ৰাহ্য অৱস্থাত থকা কোনো বস্তু বা বিষয়ক পূৰ্ব অভিজ্ঞতাৰে সহায়েৰে চিনাক্ত কৰা কাৰ্যই হৈছে প্ৰত্যাভিজ্ঞা। 5 নম্বৰ কুৱেশ্যনটো হৈছে বিস্মৃতিৰ সংজ্ঞা দিয়া। এনচাৰটো হ'ল অতীতৰ অভিজ্ঞতাক বৰ্তমানত পুনঃস্মৰণ কৰাক অক্ষৰ হোৱাকে বিস্মৃতি বোলে। মনোবিজ্ঞানী নৰমান এল মানৰ মতে বিস্মৃতি হৈছে পূৰ্বৰ শিক্ষা অভিজ্ঞতাৰ স্থায়ী বা অস্থায়ী ৰূপত পুনঃ স্মৰণ বা প্ৰত্যাভিজ্ঞা কৰা ক্ষমতাৰ ক্ষতিসাধন হোৱা কাৰ্য। 6 নম্বৰ কুৱেশ্যনটো হৈছে বিস্মৃতিৰ বিভিন্ন কাৰণসমূহ কি কি? এনচাৰটো হ'ল বিস্মৃতিৰ বিভিন্ন কাৰণসমূহ হ'ল আগ্ৰহৰ অভাৱ, বাৰ্ধক্য, মস্তিষ্কৰ আঘাত, চৰ্চাৰ অভাৱ, সময়ৰ ব্যৱধান, আৱেগজনিত প্ৰতিৰোধ, মাদক। 7 নম্বৰ কুৱেশ্যনটো হৈছে মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰে দুটা পিঠি, বুজাই লিখা। এনচাৰটো হ'ল আগ্ৰহ আৰু মনোযোগ একেটা মুদ্ৰাৰে দুটা পিঠি।
আগ্ৰহ আৰু মনোযোগৰ সম্বন্ধ আচলতে এৰাব নোৱাৰা বিধৰ, কাৰণ এটাৰ লগত আনটো অতি নিবিড়ভাৱে জড়িত। এটা বিষয়ত মনোযোগ দিবলৈ হ'লে বিষয়টোৰ প্ৰতি আগ্ৰহ থাকিব লাগিব। আকৌ আগ্ৰহী বস্তুটোৰ প্ৰতি স্বাভাৱিকতে মনোযোগ দিয়া হয়। সেইবাবে আগ্ৰহ মনোযোগৰ প্ৰধান অন্তৰ্নিহিত কাৰণ বুলি ক'ব পাৰি। মনোযোগৰ নিষ্ক্ৰিয় মানসিক অৱস্থাই হৈছে আগ্ৰহ। আনহাতে আগ্ৰহ সক্ৰিয় আৰু কৰ্মত প্ৰবৃত্ত কৰা অৱস্থাই হৈছে মনোযোগ। সেয়েহে এনে পাৰস্পৰিক সম্বন্ধৰ প্ৰতি লক্ষ্য ৰাখি মনোবিজ্ঞানী মেকডোগেলে মত প্ৰকাশ কৰিছিল যে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা মাথোন। যদিও আগ্ৰহ মনোযোগৰ প্ৰধান কাৰণ, তথাপিও ই একমাত্ৰ কাৰণ নহয়। কিছুমান সময়ত আগ্ৰহ নথকা বস্তুৰ প্ৰতিও মনোযোগী হোৱা দেখা যায় আৰু এনেকৈ কোনো সময়ত জোৰকৈ দিয়া মনোযোগেও সেই বিষয়ৰ প্ৰতি অৱশেষত আগ্ৰহ জন্মাই তোলে। ইয়াৰ ফলত আজিও আগ্ৰহ সৃষ্টি হয়। উদাহৰণস্বৰূপে প্ৰাথমিক স্কুলৰ ছাত্ৰৰ মনত কোনো বিষয়ৰ প্ৰতি অন্তৰ্নিহিত আগ্ৰহ নাথাকে, কিন্তু বাধ্যতামূলকভাৱে শিক্ষা বিষয়বোৰৰ প্ৰতি পিছলৈ আগ্ৰহ জন্মে। মুঠতে আগ্ৰহ আৰু মনোযোগ দুয়োটা ওতঃপ্ৰোত জড়িত, ইটোৰ লগত সিটোৰ সম্বন্ধ অতি নিবিড়। সেয়ে মনোযোগ আৰু আগ্ৰহক এটা মুদ্ৰাৰ দুটা পিঠি বুলি ক'ব পাৰি। তাৰ পিছৰ কুৱেশ্যনটো হ'ল মনোযোগৰ বৈশিষ্ট্যসমূহ লিখা। এনচাৰটো হ'ল মনোযোগৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1 হৈছে মনোযোগ এক সক্ৰিয় মানসিক কাৰ্য। মনোযোগৰ সময়ত ব্যক্তিৰ মানসিক চেতনাক কোনো বিশেষ বিষয় বা বস্তুৰ ওপৰত কেন্দ্ৰীভূত কৰা হয়। ছেকেণ্ড পইণ্টটো হ'ল মনোযোগ ব্যক্তিৰ সচেতন মানসিক কাৰ্যৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু নিৰ্ধাৰিত। থাৰ্ড নম্বৰ পইণ্টটো হৈছে মনোযোগ কেতিয়াও স্থায়ী নহয়। অৱস্থা আৰু পৰিৱেশৰ ভিন্নতা অনুসৰি মনোযোগ পৰিৱৰ্তন ঘটে। ফ'ৰ্থ নম্বৰ পইণ্টটো হৈছে মনোযোগৰ দ্বাৰা আমি নতুন বস্তু বা চিন্তাৰ সন্ধান পাব পাৰোঁ। 5 নম্বৰ পইণ্টটো হৈছে মনোযোগ বস্তুগত অবজেক্টিভ আৰু বিষয়গত ছাবজেক্টিভ যিকোনো ধৰণৰ হ'ব পাৰে। 6 নম্বৰ পইণ্টটো হৈছে মনোযোগ এটা বস্তুৰ পৰা আন এটা বস্তুলৈ, এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ, এটা পৰিৱেশৰ পৰা আন এটা পৰিৱেশলৈ পৰিৱৰ্তিত হৈ থাকিব পাৰে। 7 নম্বৰ পইণ্টটো হৈছে মনোযোগৰ মাত্ৰা ব্যক্তিভেদে বেলেগ বেলেগ হ'ব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে মনোযোগ কাক বোলে? মনোযোগৰ সংজ্ঞাসমূহ দিয়া। এনচাৰটো হ'ল আমাৰ চৌপাশৰ পাৰিপাৰ্শ্বিক অৱস্থা, কোনো ঘটনা বা কাৰ্যৰ প্ৰতি সচেতনভাৱে মনোনিৱেশ কৰা কাৰ্যই হৈছে মনোযোগ। মনোযোগৰ সংজ্ঞাসমূহ তলত উল্লেখ কৰা হৈছে। মনোবিজ্ঞানী জেমছৰ মতে মনোযোগ হৈছে মনৰ এক প্ৰক্ৰিয়া যাৰ যোগেদি চিন্তাৰ এক বিষয় মনত স্পষ্ট কৰি তোলা হয়। ছেকেণ্ড কুৱেশ্যনটো হৈছে মনোযোগৰ প্ৰকৃতি কেনেধৰণৰ? অমনোযোগিতা আৰু অন্যমনস্কতাৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা। শ্ৰেণীকোঠাত শিশুসকলক অধিক মনোযোগী কৰি তুলিবলৈ হ'লে তুমি কি কি পদ্ধতি প্ৰয়োগ কৰিবা? এনচাৰটো হ'ল আমাৰ চৌপাশৰ পাৰিপাৰ্শ্বিক অৱস্থা, কোনো ঘটনা বা কাৰ্যৰ প্ৰতি সচেতনভাৱে মনোনিৱেশ কৰা কাৰ্যই হৈছে মনোযোগ। মনোযোগৰ প্ৰকৃতি বেলেগ বেলেগ হোৱা দেখা যায়। এই বিষয়ে তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1টো হৈছে মনোযোগ হৈছে এবিধ দেহ-মানসিক ক্ৰিয়া। 2 নম্বৰ পইণ্টটো হৈছে মনোযোগ এবিধ নিৰ্বাচনাত্মক কাৰ্য। থাৰ্ড পইণ্টটো হৈছে মনোযোগ উদ্দেশ্যধৰ্মী। 4th নম্বৰ পইণ্টটো হৈছে মনোযোগৰ দুটা দিশ আছে, এটা ধনাত্মক আনটো ঋণাত্মক। গতিকে দেখা যায় যে বিভিন্ন বিষয় বা বস্তুৰ মনোযোগ দিয়াৰ ক্ষেত্ৰত থকা ব্যক্তিগত পাৰ্থক্যৰ পৰিপ্ৰেক্ষিত মনোযোগ এবিধ অন্তৰ্নিহিত মানসিক শক্তিৰূপে বিবেচিত হয়। অমনোযোগিতা আৰু অন্যমনস্কতাত থকা পাৰ্থক্যসমূহ হ'ল কোনো এজন ব্যক্তিৰ কাৰণে তেওঁ মনোযোগ নিদিয়াটোৱে হ'ল ব্যক্তিজনৰ অমনোযোগিতা বুজায়। আনহাতে এজন মানুহে কেতিয়াবা কোনো বস্তুৰ প্ৰতি মনোযোগ দি থকা
অৱস্থাত অন্য কোনো বিষয় মনোযোগ আমনি কৰিলে সেই মানুহজনেও মূল বিষয়ৰ পৰা অন্যমনস্ক হৈ পৰা দেখা যায়। ২ নম্বৰ পইণ্টটো হৈছে অমনোযোগিতাৰ ক্ষেত্ৰত ব্যক্তিৰ ইচ্ছা অনিচ্ছাৰ প্ৰভাৱ পৰা দেখা যায়, কিন্তু অন্যমনস্কতাৰ ক্ষেত্ৰত ব্যক্তিয়ে ক'ব নোৱাৰাকৈ অন্যমনস্ক হৈ পৰে। ৩ নম্বৰ পইণ্টটো হৈছে বিষয়বস্তু অনাকৰ্ষণীয়তাৰ কাৰণেও ব্যক্তিৰ অমনোযোগিতা হোৱা দেখা যায়, আনহাতে বিষয়বস্তু আকৰ্ষণীয়তাই অন্যমনস্কতাক কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। অস্বাভাৱিক তাপ, অনুযুক্ত পোহৰ আৰু হুলস্থুলীয়া পৰিৱেশত ব্যক্তিৰ কোনো বিষয়ত দিব লগা মনোযোগত বাধাৰ সৃষ্টি কৰে, কিন্তু অন্যমনস্ক ব্যক্তিয়ে এই পৰিস্থিতিসমূহৰ প্ৰভাৱক অনায়াসে উপেক্ষা কৰিব পাৰে, কাৰণ অন্যমনস্ক লোকে এইসমূহ একে উনঘামেই নাপায়। শ্ৰেণীকোঠাত শিশুসকলক অধিক মনোযোগী কৰি তুলিবলৈ হলে তলত পদ্ধতিসমূহ অৱলম্বন কৰা উচিত। পইণ্ট নম্বৰ ১ শিক্ষকৰ উৎসাহ আৰু উদ্দীপনাই শিক্ষাৰ্থীৰ মনত গভীৰ মনোযোগৰ সৃষ্টি কৰিব পাৰে। পইণ্ট নম্বৰ ২টো হ'ল শিকোৱাৰ বেলিকা শিক্ষকে প্ৰশ্ন আৰু উত্তৰ দান প্ৰণালীৰ ব্যৱস্থা কৰিব লাগে। ৩ নম্বৰ পইণ্টটো হৈছে শিক্ষকে শ্ৰেণীত পাঠদান কৰোঁতে কলাফলীৰ উপযুক্ত ব্যৱহাৰ কৰিব লাগে। ৪ নম্বৰ পইণ্টটো হৈছে শ্ৰৱণ দৰ্শন আহিলাৰ উপযুক্ত ব্যৱহাৰ কৰিব লাগে। ধন্যবাদ।